মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শৰাইঘাট সাহিত্য সভা স্বৰ্ণহাসাৰ সোণালী জয়ন্তী বৰ্ষ ২৪ আৰু ২৫ মেত উলহ মালহেৰে পালন কৰে। ২৪ মেত কবি সন্মিলনীকে আদি কৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ২৫ মেত সোণালী জয়ন্তী উপলক্ষে ৫০খন পতাকা উত্তোলন কৰে। মূল পতাকা উত্তোলন কৰে ত্ৰিকালজ্ঞ ৰাভাই। উক্ত সাহিত্য সভাৰ অনুষ্ঠানত বিশ্বজিৎ সূত্ৰধাৰকো বিশেষ সন্মান যচা পৰিলক্ষিত হয়। গুৱাহাটীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এইটো শৰাইঘাট সাহিত্য সমাজৰ আজি ৫০ বছৰ পূৰ্তি উপলক্ষে আমাৰ সোণালী জয়ন্তী উৎসৱ আৰম্ভ হৈছে। আমি দুদিনীয়া কাৰ্যসূচীৰে এইটো উৎসৱ আয়োজন কৰা হৈছিল আৰু প্ৰথম দিনাখন যোৱাকালি আমাৰ পতাকা উত্তোলন হৈ গ'ল আৰু আজি আমাৰ দ্বিতীয় দিনাখন আমাৰ ইয়াত শ্বহীদ তৰ্পণেৰে আমাৰ ইয়াত আৰম্ভ হৈছে আমাৰ এই উৎসৱটি আৰু এতিয়া আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত অসমৰ বিশিষ্ট সাহিত্যিক আমাৰ জগদীশ পাটগিৰি, আমাৰ ডক্টৰ উমেশ ডেকা, লীলাধৰ হাজৰিকা আদি সাহিত্যিকসকল আহি পাইছে। তেখেতসকলে অলপ পিছতে তেওঁলোকৰ ভাষণ আৰম্ভ কৰিব আৰু গধূলি আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব আৰু সাংস্কৃতিক সন্ধিয়াত আমাৰ এই অঞ্চলৰে কিছুমান বিশিষ্ট গায়ক গায়িকা আৰু সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব। শৰাইঘাট সাহিত্য সমাজ স্বৰ্ণ শাখাৰ ৫০ বছৰ পূৰ্তি উপলক্ষে আজি দুদিনীয়া কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিছোঁ আৰু ইতিমধ্যে কৈছেই যে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী কবি সন্মিলন, তাৰপিছতেই আজীৱন সভ্যৰ সম্প্ৰীতি সন্মিলন, তাৰপিছতে আমাৰ বন্তি প্ৰজ্বলনেৰে আমাৰ যোৱাকালিৰ কাৰ্যসূচী সামৰণি পৰে আৰু আজিৰ কাৰ্যসূচীত আমাৰ পতাকা উত্তোলন কৰা হয়। সাহিত্য সভাৰ ৫০খন পতাকা আমি উত্তোলন কৰিছোঁ আৰু আমাৰ মুখ্য পতাকা উত্তোলক আছিলেই উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনশক্তি বিষয়া, মুখ্য জনশক্তি বিষয়া। যোৱাকালিৰ কাৰ্যসূচীত আছিলে আমাৰ কবি সন্মিলনী, আজীৱন সভ্যৰ স্মৃতি সন্মিলন আৰু বন্তি প্ৰজ্বলন। এই কাৰ্যসূচীৰেই যোৱাকালিৰ কাৰ্যসূচী সমাপ্ত হয় আৰু আজি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন কৰা হয় নেতাজী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰু পতাকা উত্তোলক আছিল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনশক্তি বিষয়া শ্ৰীযুত ত্ৰিকালজ্ঞ ৰাভা আৰু তাৰপিছতেই আমাৰ শোভাযাত্ৰা আৰম্ভ হয়, সাংস্কৃতিক শোভাযাত্ৰা আৰু শোভাযাত্ৰাৰ পিছতেই আমাৰ আজি ৩ বজাত আমাৰ মুকলি সভা আৰম্ভ হৈছে। এই সভাখন বহুত উলহ মালহেৰে আমাৰ প্ৰতিনিধিসকলে যোগদান কৰিছে। লগতে শৰাইঘাট সাহিত্য সমাজৰ লগতে সাহিত্যপ্ৰেমী সমূহ ৰাইজ ইয়াত মিলিত হৈছে আৰু আজিৰ সাংস্কৃতিক সন্ধিয়াও আছে সন্ধিয়ালৈ আৰু এই সাংস্কৃতিক সন্ধিয়াটো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বাৰে ৰহণীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব।